নমস্কাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ বীৰলাচি থানাৰ নেতা শৃংখল চলিহাৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত গোচৰ তৰিছে গৌৰৱ সুমানী নামৰ এজন মাৰুৱাৰী যুৱকে আৰু ইয়াকে কেন্দ্ৰ কৰি প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গোচৰ তৰাক লৈ এজন মাৰুৱাৰী যুৱকে শৃংখল চলিহাৰ বিৰুদ্ধে যি গোচৰ তৰিছে সেই সন্দৰ্ভত এনিটক্সৰ সন্মুখত শৃংখল চলিহাৰ প্ৰথমটো প্ৰতিক্ৰিয়া শৃংখল চলিহাৰ ফালৰ পৰা কোৱা হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ এখন ভয়াতুৰ চৰকাৰ হেয়া প্ৰমাণ হৈ গৈছে কিয়নো এজন মাৰুৱাৰীয়ে এজন খিলঞ্জিয়া ব্যক্তিৰ বিৰুদ্ধে গোচৰ তৰিছে কোট সাহস পালে প্ৰশ্ন কৰিছে শৃংখল চলিহাই তদুপৰি শৃংখল চলিহাৰ ফালৰ পৰা মুকলিকৈ কোৱা হৈছে এনিটক্সৰ জৰিয়তে যে জেললৈ যাবলৈ মই সম্পূৰ্ণ হাজু কিয়নো জেললৈ যাবলৈ মই ভয় নকৰো এই মুহূৰ্তত জনাইছো বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তৰ শৃংখল চলিহাক লৈ আটাইতকৈ ডাঙৰ খবৰ শৃংখল চলিহাৰ বিৰুদ্ধে গোচৰ গৌৰৱ সুমানী নামৰ এজন মাৰুৱাৰী যুৱকৰ দিছপুৰ আৰক্ষী থানাত গোচৰ ৰুজু গৌৰৱ সুমানীৰ শৃংখল চলিহাৰ বিৰুদ্ধে গোচৰ তৰিছে গৌৰৱ সুমানীয়ে আৰু মাৰুৱাৰী যুৱক গৌৰৱ সুমানীয়ে দিয়া গোচৰক লৈ এনিটক্সৰ আগত প্ৰথমটো প্ৰতিক্ৰিয়া শৃংখল চলিহাৰ কি কৈছে হিমন্ত চৰকাৰ ভয়াতুৰ চৰকাৰ হেয়া প্ৰমাণ হৈ গল হেয়া প্ৰমাণ কৰি দিছে খুদ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যিখন চৰকাৰে জাতি মাটি ভেটিৰ কথা কয় জাতি মাটিৰ ভেটিৰ চৰকাৰ বুলি কয় সেই চৰকাৰৰ দিনত কেনেকৈ এজন মাৰুৱাৰীয়ে এজন বহিৰাগত খিলঞ্জিয়াৰ বিৰুদ্ধে গোচৰ দিব পাৰিলে প্ৰশ্ন কৰিছে শৃংখল চলিহাই জেললৈ যাবলৈ মই সম্পূৰ্ণ হাজু আছো জেললৈ যাবলৈ মই ভয় নকৰো মই জেললৈ যাম মই ভয় নকৰো মই জেললৈ গলেও খিলঞ্জিয়া মানুহে নিজৰ অধিকাৰৰ বাবে সংগ্ৰাম জিয়াই ৰাখিব আৰু সংগ্ৰাম কৰি থাকিব আমি কোনো ভয় কৰাত নাই যি কৰে কৰি থাকক এনে ধৰণে মন্তব্য প্ৰকাশ কৰিছে বীৰলাচি থানাৰ নেতা শৃংখল চলিহাই পুনৰবাৰ কৈছো শৃংখল চলিহাৰ বিৰুদ্ধে এনে ধৰণে দিছপুৰ আৰক্ষী থানাত গোচৰ তৰিছে গৌৰৱ সুমানী নামৰ এজন মাৰুৱাৰী যুৱকে আমি এই মুহূৰ্তত এনিটক্সৰ দৰ্শকক এই এজাহাৰ কপিটো দেখুৱাই আছো এনে ধৰণে গোচৰ তৰিছে দিছপুৰ আৰক্ষী থানাত মাৰুৱাৰী যুৱক গৌৰৱ সুমানীয়ে আৰু ইয়াৰ পিছতে এই সমগ্ৰ বিষয়ক লৈ গোচৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এনিটক্সৰ সন্মুখত বীৰলাচি থানাৰ নেতা শৃংখল চলিহাই শৃংখল চলিহাৰ ফালৰ পৰা কোৱা হৈছে মই জেললৈ যাবলৈ সম্পূৰ্ণ হাজু আছো কাৰণ মই জেললৈ যাবলৈ ভয় নকৰো জাতি মাটিৰ বাবে মই জেললৈ গৈ থাকি মই ভয় কৰাত নাই কিন্তু কথাটো হৈছে অনা অসমীয়া এজন মাৰুৱাৰী যুৱক এজন মাৰুৱাৰী মানুহে কেনেকৈ দিছপুৰ থানাত এজাহাৰ দিবলৈ পাৰিলে তাকো খিলঞ্জিয়া ব্যক্তিৰ বিৰুদ্ধে কেনেকৈ সাহস কৰিলে তাক লৈ আমাৰ প্ৰশ্ন আছে বুলি মন্তব্য প্ৰকাশ কৰিছে শৃংখল চলিহাৰ ফালৰ পৰা কোৱা হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ এখন ভয়াতুৰ চৰকাৰ মই জেললৈ গলেও এই সংগ্ৰাম এই বিপ্লৱ অসমীয়াই প্ৰতিগৰাকী খিলঞ্জিয়াই জিয়াই ৰাখিব এই মুহূৰ্তত শৃংখল চলিহাৰ মন্তব্য এনিটক্সৰ দৰ্শকক শুনাবলৈ বিচাৰিছো কি কৈছে প্ৰথমটো প্ৰতিক্ৰিয়া শৃংখল চলিহাৰ মন দি শুনিব আমি সংগ্ৰামী মানুহৰ সংগ্ৰামী ইতিহাস থাকে আজি দিছপুৰ থানাত কেছ দিছে মোৰ এগেইনষ্টত আৰু আমি এটা সত্তা খিলঞ্জিয়া মানুহ মূৰ তুলি জীয়াই থকা এক সত্তাৰ বিপ্লৱ আমি কৰিছোঁ আৰু এই বিপ্লৱত যদি মোক আকৌ জেললৈ পঠিয়াই মই জেললৈ যাবলৈ সাজু আছোঁ কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰ যে ভয়াতুৰ চৰকাৰ এইটো কথা আজি প্ৰমাণিত হ'ল আজি এজন অনা অসমীয়া মানুহে আজি এজন খিলঞ্জিয়াৰ ওপৰত তাতো দিছপুৰ থানাত কেছ দিবলৈ কেনেকৈ সাহস কৰিলে জাতি মাটি ভেটিৰ চৰকাৰৰ দিনত তাক লৈ আমাৰ প্ৰশ্ন আছে আৰু জেললৈ যাবলৈ আমি ভয় নকৰোঁ আৰু জেলৰ বাবে মই সাজু আছোঁ আৰু অসমৰ মানুহে খিলঞ্জিয়া মানুহে মই জেললৈ গ'লেও এই বিপ্লৱ এই সংগ্ৰাম অধিকাৰ কাঢ়ি অনাৰ এই যুদ্ধ আপোনালোকে জীয়াই ৰাখিব আমি সংগ্ৰামী মানুহৰ সংগ্ৰামী ইতিহাস থাকে আজি দিছপুৰ থানাত কেছ দিছে মোৰ এগেইনষ্টত আৰু আমি এটা সত্তা খিলঞ্জিয়া মানুহ মূৰ তুলি জীয়াই থকা এক সত্তাৰ বিপ্লৱ আমি কৰিছোঁ আৰু এই বিপ্লৱত যদি মোক আকৌ জেললৈ পঠিয়াই মই জেললৈ যাবলৈ সাজু আছোঁ কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰ যে ভয়াতুৰ চৰকাৰ এইটো কথা আজি প্ৰমাণিত হ'ল আজি এজন অনা অসমীয়া মানুহে আজি এজন খিলঞ্জিয়াৰ ওপৰত তাতো দিছপুৰ থানাত কেছ দিবলৈ কেনেকৈ সাহস কৰিলে জাতি মাটি ভেটিৰ চৰকাৰৰ দিনত তাক লৈ আমাৰ প্ৰশ্ন আছে আৰু জেললৈ যাবলৈ আমি ভয় নকৰোঁ আৰু জেলৰ বাবে মই সাজু আছোঁ
আৰু অসমৰ মানুহে খিলঞ্জীয়া মানুহে মই জেললৈ গ'লেও এই বিপ্লৱ এই সংগ্ৰাম অধিকাৰ কাঢ়ি অনাৰ এই যুদ্ধ আপোনালোকে জীয়াই ৰাখিব। আমি সংগ্ৰামী মানুহৰ সংগ্ৰামী ইতিহাস থাকে। আজি দিছপুৰ থানাত কেছ দিছে মোৰ এগেইনষ্টত আৰু আমি এটা সত্তা খিলঞ্জীয়া মানুহ মূৰ তুলি জীয়াই থকা এক সত্তাৰ বিপ্লৱ আমি কৰিছোঁ আৰু এই বিপ্লৱত যদি মোক আকৌ জেললৈ পঠিয়াই মই জেললৈ যাবলৈ সাজু আছোঁ। কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰ যে ভয়াতুৰ চৰকাৰ এইটো কথা আজি প্ৰমাণিত হ'ল। আজি এজন অনা অসমীয়া মানুহে আজি এজন খিলঞ্জীয়াৰ ওপৰত তাতো দিছপুৰ থানাত কেছ দিবলৈ কেনেকৈ সাহস কৰিলে জাতি মাটি ভেটিৰ চৰকাৰৰ দিনত তাক লৈ আমাৰ প্ৰশ্ন আছে আৰু জেললৈ যাবলৈ আমি ভয় নকৰোঁ আৰু জেলৰ বাবে মই সাজু আছোঁ আৰু অসমৰ মানুহে খিলঞ্জীয়া মানুহে মই জেললৈ গ'লেও এই বিপ্লৱ এই সংগ্ৰাম অধিকাৰ কাঢ়ি অনাৰ এই যুদ্ধ আপোনালোকে জীয়াই ৰাখিব। আমি সংগ্ৰামী মানুহৰ সংগ্ৰামী ইতিহাস থাকে। আজি দিছপুৰ থানাত কেছ দিছে মোৰ এগেইনষ্টত আৰু আমি এটা সত্তা খিলঞ্জীয়া মানুহ মূৰ তুলি জীয়াই থকা এক সত্তাৰ বিপ্লৱ আমি কৰিছোঁ আৰু এই বিপ্লৱত যদি মোক আকৌ জেললৈ পঠিয়াই মই জেললৈ যাবলৈ সাজু আছোঁ। কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰ যে ভয়াতুৰ চৰকাৰ এইটো কথা আজি প্ৰমাণিত হ'ল। আজি এজন অনা অসমীয়া মানুহে আজি এজন খিলঞ্জীয়াৰ ওপৰত তাতো দিছপুৰ থানাত কেছ দিবলৈ কেনেকৈ সাহস কৰিলে জাতি মাটি ভেটিৰ চৰকাৰৰ দিনত তাক লৈ আমাৰ প্ৰশ্ন আছে আৰু জেললৈ যাবলৈ আমি ভয় নকৰোঁ আৰু জেলৰ বাবে মই সাজু আছোঁ আৰু অসমৰ মানুহে খিলঞ্জীয়া মানুহে মই জেললৈ গ'লেও এই বিপ্লৱ এই সংগ্ৰাম অধিকাৰ কাঢ়ি অনাৰ এই যুদ্ধ আপোনালোকে জীয়াই ৰাখিব। আমি সংগ্ৰামী মানুহৰ সংগ্ৰামী ইতিহাস থাকে। আজি দিছপুৰ থানাত কেছ দিছে মোৰ এগেইনষ্টত আৰু আমি এটা সত্তা খিলঞ্জীয়া মানুহ মূৰ তুলি জীয়াই থকা এক সত্তাৰ বিপ্লৱ আমি কৰিছোঁ আৰু এই বিপ্লৱত যদি মোক আকৌ জেললৈ পঠিয়াই মই জেললৈ যাবলৈ সাজু আছোঁ। কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰ যে ভয়াতুৰ চৰকাৰ এইটো কথা আজি প্ৰমাণিত হ'ল। আজি এজন অনা অসমীয়া মানুহে আজি এজন খিলঞ্জীয়াৰ ওপৰত তাতো দিছপুৰ থানাত কেছ দিবলৈ কেনেকৈ সাহস কৰিলে জাতি মাটি ভেটিৰ চৰকাৰৰ দিনত তাক লৈ আমাৰ প্ৰশ্ন আছে আৰু জেললৈ যাবলৈ আমি ভয় নকৰোঁ আৰু জেলৰ বাবে মই সাজু আছোঁ আৰু অসমৰ মানুহে খিলঞ্জীয়া মানুহে মই জেললৈ গ'লেও এই বিপ্লৱ এই সংগ্ৰাম অধিকাৰ কাঢ়ি অনাৰ এই যুদ্ধ আপোনালোকে জীয়াই ৰাখিব। আমি সংগ্ৰামী মানুহৰ সংগ্ৰামী ইতিহাস থাকে। আজি দিছপুৰ থানাত কেছ দিছে মোৰ এগেইনষ্টত আৰু আমি এটা সত্তা খিলঞ্জীয়া মানুহ মূৰ তুলি জীয়াই থকা এক সত্তাৰ বিপ্লৱ আমি কৰিছোঁ আৰু এই বিপ্লৱত যদি মোক আকৌ জেললৈ পঠিয়াই মই জেললৈ যাবলৈ সাজু আছোঁ। কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰ যে ভয়াতুৰ চৰকাৰ এইটো কথা আজি প্ৰমাণিত হ'ল। আজি এজন অনা অসমীয়া মানুহে আজি এজন খিলঞ্জীয়াৰ ওপৰত তাতো দিছপুৰ থানাত কেছ দিবলৈ কেনেকৈ সাহস কৰিলে জাতি মাটি ভেটিৰ চৰকাৰৰ দিনত তাক লৈ আমাৰ প্ৰশ্ন আছে আৰু জেললৈ যাবলৈ আমি ভয় নকৰোঁ আৰু জেলৰ বাবে মই সাজু আছোঁ আৰু অসমৰ মানুহে খিলঞ্জীয়া মানুহে মই জেললৈ গ'লেও এই বিপ্লৱ এই সংগ্ৰাম অধিকাৰ কাঢ়ি অনাৰ এই যুদ্ধ আপোনালোকে জীয়াই ৰাখিব। আমি সংগ্ৰামী মানুহৰ সংগ্ৰামী ইতিহাস থাকে। আজি দিছপুৰ থানাত কেছ দিছে মোৰ এগেইনষ্টত আৰু আমি এটা সত্তা খিলঞ্জীয়া মানুহ মূৰ তুলি জীয়াই থকা এক সত্তাৰ বিপ্লৱ আমি কৰিছোঁ আৰু এই বিপ্লৱত যদি মোক আকৌ জেললৈ পঠিয়াই মই জেললৈ যাবলৈ সাজু আছোঁ। কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰ যে ভয়াতুৰ চৰকাৰ এইটো কথা আজি প্ৰমাণিত হ'ল। আজি এজন অনা অসমীয়া মানুহে আজি এজন খিলঞ্জীয়াৰ ওপৰত তাতো দিছপুৰ থানাত কেছ দিবলৈ কেনেকৈ সাহস কৰিলে জাতি মাটি ভেটিৰ চৰকাৰৰ দিনত তাক লৈ আমাৰ প্ৰশ্ন আছে আৰু জেললৈ যাবলৈ আমি ভয় নকৰোঁ আৰু জেলৰ বাবে মই সাজু আছোঁ আৰু অসমৰ মানুহে খিলঞ্জীয়া মানুহে মই জেললৈ গ'লেও এই বিপ্লৱ এই সংগ্ৰাম অধিকাৰ কাঢ়ি অনাৰ এই যুদ্ধ আপোনালোকে জীয়াই ৰাখিব। আমি সংগ্ৰামী মানুহৰ সংগ্ৰামী ইতিহাস থাকে। আজি দিছপুৰ থানাত কেছ দিছে মোৰ এগেইনষ্টত আৰু আমি এটা সত্তা খিলঞ্জীয়া মানুহ মূৰ তুলি জীয়াই থকা এক সত্তাৰ বিপ্লৱ আমি কৰিছোঁ আৰু এই বিপ্লৱত যদি মোক আকৌ জেললৈ পঠিয়াই মই জেললৈ যাবলৈ সাজু আছোঁ। কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰ যে ভয়াতুৰ চৰকাৰ এইটো কথা আজি প্ৰমাণিত হ'ল। আজি এজন অনা অসমীয়া মানুহে আজি এজন খিলঞ্জীয়াৰ ওপৰত তাতো দিছপুৰ থানাত কেছ দিবলৈ কেনেকৈ সাহস কৰিলে জাতি মাটি ভেটিৰ চৰকাৰৰ দিনত তাক লৈ আমাৰ প্ৰশ্ন আছে আৰু জেললৈ যাবলৈ আমি ভয় নকৰোঁ আৰু জেলৰ বাবে মই সাজু আছোঁ আৰু অসমৰ মানুহে খিলঞ্জীয়া মানুহে মই জেললৈ গ'লেও এই বিপ্লৱ এই সংগ্ৰাম অধিকাৰ কাঢ়ি অনাৰ এই যুদ্ধ আপোনালোকে জীয়াই ৰাখিব। আমি সংগ্ৰামী মানুহৰ সংগ্ৰামী ইতিহাস থাকে।
আজি দিছপুৰ থানাত কেছ দিছে মোৰ এগেইনষ্টত আৰু আমি এটা সত্তা খিলঞ্জীয়া মানুহ মূৰ তুলি জীয়াই থকা এক সত্তাৰ বিপ্লৱ আমি কৰিছোঁ আৰু এই বিপ্লৱত যদি মোক আকৌ জেললৈ পঠিয়াই মই জেললৈ যাবলৈ সাজু আছোঁ। কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰ যে ভয়াতুৰ চৰকাৰ এইটো কথা আজি প্ৰমাণিত হ'ল। আজি এজন অনা অসমীয়া মানুহে আজি এজন খিলঞ্জীয়াৰ ওপৰত তাতো দিছপুৰ থানাত কেছ দিবলৈ কেনেকৈ সাহস কৰিলে জাতি মাটি ভেটিৰ চৰকাৰৰ দিনত তাক লৈ আমাৰ প্ৰশ্ন আছে আৰু জেললৈ যাবলৈ আমি ভয় নকৰোঁ আৰু জেলৰ বাবে মই সাজু আছোঁ আৰু অসমৰ মানুহে খিলঞ্জীয়া মানুহে মই জেললৈ গ'লেও এই বিপ্লৱ এই সংগ্ৰাম অধিকাৰ কাঢ়ি অনাৰ এই যুদ্ধ আপোনালোকে জীয়াই ৰাখিব। আমি সংগ্ৰামী মানুহৰ সংগ্ৰামী ইতিহাস থাকে। আজি দিছপুৰ থানাত কেছ দিছে মোৰ এগেইনষ্টত আৰু আমি এটা সত্তা খিলঞ্জীয়া মানুহ মূৰ তুলি জীয়াই থকা এক সত্তাৰ বিপ্লৱ আমি কৰিছোঁ আৰু এই বিপ্লৱত যদি মোক আকৌ জেললৈ পঠিয়াই মই জেললৈ যাবলৈ সাজু আছোঁ। কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰ যে ভয়াতুৰ চৰকাৰ এইটো কথা আজি প্ৰমাণিত হ'ল। আজি এজন অনা অসমীয়া মানুহে আজি এজন খিলঞ্জীয়াৰ ওপৰত তাতো দিছপুৰ থানাত কেছ দিবলৈ কেনেকৈ সাহস কৰিলে জাতি মাটি ভেটিৰ চৰকাৰৰ দিনত তাক লৈ আমাৰ প্ৰশ্ন আছে আৰু জেললৈ যাবলৈ আমি ভয় নকৰোঁ আৰু জেলৰ বাবে মই সাজু আছোঁ আৰু অসমৰ মানুহে খিলঞ্জীয়া মানুহে মই জেললৈ গ'লেও এই বিপ্লৱ এই সংগ্ৰাম অধিকাৰ কাঢ়ি অনাৰ এই যুদ্ধ আপোনালোকে জীয়াই ৰাখিব। আমি সংগ্ৰামী মানুহৰ সংগ্ৰামী ইতিহাস থাকে। আজি দিছপুৰ থানাত কেছ দিছে মোৰ এগেইনষ্টত আৰু আমি এটা সত্তা খিলঞ্জীয়া মানুহ মূৰ তুলি জীয়াই থকা এক সত্তাৰ বিপ্লৱ আমি কৰিছোঁ আৰু এই বিপ্লৱত যদি মোক আকৌ জেললৈ পঠিয়াই মই জেললৈ যাবলৈ সাজু আছোঁ। কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰ যে ভয়াতুৰ চৰকাৰ এইটো কথা আজি প্ৰমাণিত হ'ল। আজি এজন অনা অসমীয়া মানুহে আজি এজন খিলঞ্জীয়াৰ ওপৰত তাতো দিছপুৰ থানাত কেছ দিবলৈ কেনেকৈ সাহস কৰিলে জাতি মাটি ভেটিৰ চৰকাৰৰ দিনত তাক লৈ আমাৰ প্ৰশ্ন আছে আৰু জেললৈ যাবলৈ আমি ভয় নকৰোঁ আৰু জেলৰ বাবে মই সাজু আছোঁ আৰু অসমৰ মানুহে খিলঞ্জীয়া মানুহে মই জেললৈ গ'লেও এই বিপ্লৱ এই সংগ্ৰাম অধিকাৰ কাঢ়ি অনাৰ এই যুদ্ধ আপোনালোকে জীয়াই ৰাখিব। আমি সংগ্ৰামী মানুহৰ সংগ্ৰামী ইতিহাস থাকে। আজি দিছপুৰ থানাত কেছ দিছে মোৰ এগেইনষ্টত আৰু আমি এটা সত্তা খিলঞ্জীয়া মানুহ মূৰ তুলি জীয়াই থকা এক সত্তাৰ বিপ্লৱ আমি কৰিছোঁ আৰু এই বিপ্লৱত যদি মোক আকৌ জেললৈ পঠিয়াই মই জেললৈ যাবলৈ সাজু আছোঁ। কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰ যে ভয়াতুৰ চৰকাৰ এইটো কথা আজি প্ৰমাণিত হ'ল। আজি এজন অনা অসমীয়া মানুহে আজি এজন খিলঞ্জীয়াৰ ওপৰত তাতো দিছপুৰ থানাত কেছ দিবলৈ কেনেকৈ সাহস কৰিলে জাতি মাটি ভেটিৰ চৰকাৰৰ দিনত তাক লৈ আমাৰ প্ৰশ্ন আছে আৰু জেললৈ যাবলৈ আমি ভয় নকৰোঁ আৰু জেলৰ বাবে মই সাজু আছোঁ আৰু অসমৰ মানুহে খিলঞ্জীয়া মানুহে মই জেললৈ গ'লেও এই বিপ্লৱ এই সংগ্ৰাম অধিকাৰ কাঢ়ি অনাৰ এই যুদ্ধ আপোনালোকে জীয়াই ৰাখিব। আমি সংগ্ৰামী মানুহৰ সংগ্ৰামী ইতিহাস থাকে। আজি দিছপুৰ থানাত কেছ দিছে মোৰ এগেইনষ্টত আৰু আমি এটা সত্তা খিলঞ্জীয়া মানুহ মূৰ তুলি জীয়াই থকা এক সত্তাৰ বিপ্লৱ আমি কৰিছোঁ আৰু এই বিপ্লৱত যদি মোক আকৌ জেললৈ পঠিয়াই মই জেললৈ যাবলৈ সাজু আছোঁ। কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰ যে ভয়াতুৰ চৰকাৰ এইটো কথা আজি প্ৰমাণিত হ'ল। আজি এজন অনা অসমীয়া মানুহে আজি এজন খিলঞ্জীয়াৰ ওপৰত তাতো দিছপুৰ থানাত কেছ দিবলৈ কেনেকৈ সাহস কৰিলে জাতি মাটি ভেটিৰ চৰকাৰৰ দিনত তাক লৈ আমাৰ প্ৰশ্ন আছে আৰু জেললৈ যাবলৈ আমি ভয় নকৰোঁ আৰু জেলৰ বাবে মই সাজু আছোঁ আৰু অসমৰ মানুহে খিলঞ্জীয়া মানুহে মই জেললৈ গ'লেও এই বিপ্লৱ এই সংগ্ৰাম অধিকাৰ কাঢ়ি অনাৰ এই যুদ্ধ আপোনালোকে জীয়াই ৰাখিব।